নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষত সংখ্যাতত্ত্ব অৰ্থাৎ নিউমৰলজি অনুসৰি আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। ইয়াত আপুনি সংযোগ কৰিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ সঠিক তাৰিখ, মাহ আৰু চনটোৰ ইয়াৰ যি মূল সংখ্যা, সেই মূল সংখ্যাৰ লগত আপুনি সংযোগ কৰি আপোনাৰ এই 2025 বৰ্ষত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি আপোনাৰ সংখ্যা 3 সংখ্যাৰ ব্যক্তি হয়, তেন্তে আপুনি আপোনাৰ এই 2025 বৰ্ষৰ সম্পূৰ্ণ ফলাফল লাভ কৰক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়ত। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে নিউমৰলজি অনুসৰি আপুনি আপোনাৰ আগন্তুক বৰ্ষৰ ফলাফল আপুনি জানি লওক। আগন্তুক বৰ্ষটো হৈছে 2025 বৰ্ষ আৰু এই 2025 বৰ্ষৰ বিশেষ সংখ্যা হৈছে 9 আৰু এই সংখ্যাই শনিদেৱক ইণ্ডিকেট কৰে, অৰ্থাৎ এই নম্বৰ শনিদেৱৰ নম্বৰ। যদি আমি চাওঁ তেন্তে এই বছৰ অৰ্থাৎ এই 2025 বৰ্ষৰ মুঠ সংখ্যা 9 আৰু এই বছৰ সকলো সংখ্যাৰ যোগফল 9। সংখ্যাৰ বিজ্ঞান ভিত্তিত 9 সংখ্যাক মংগল গ্ৰহৰ সংখ্যা বুলি গণ্য কৰা হয়। যদিও ইয়াত মন কৰিবলগীয়া কথাটো হ'ল এই 2025 চনৰ সংখ্যা তৈয়াৰ কৰাৰ ক্ষেত্ৰত 2 আৰু 5 সংখ্যাৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এনে পৰিস্থিতিত আমি কেৱল চন্দ্ৰ আৰু বুধৰ প্ৰভাৱত গঠিত হোৱা এই মংগল গ্ৰহৰ 9 সংখ্যাৰ এই সংখ্যাটোক শক্তিশালী বুলি গণ্য কৰাই নহয়, ইয়াক সুষম শক্তি থকা বুলিও বিবেচনা কৰিব পাৰি। কাৰণ 2025 বৰ্ষৰ 2 নম্বৰৰ সংখ্যা সৰ্বাধিক পৰিমাণত আছে, যাৰ সহায়ত মংগল গ্ৰহৰ সংখ্যা গঢ় লৈ উঠিছে। এনে পৰিস্থিতিত চন্দ্ৰ আৰু মংগল গ্ৰহৰ সংযোগক কোনো ক্ষেত্ৰত ভাল আৰু কোনো ক্ষেত্ৰত বেয়া সংখ্যা বুলিও গণ্য কৰা হয়। কাৰণ এনে সংমিশ্ৰণে মানুহৰ জীৱনত আৱেগিক কৰি তোলে বুলি ধৰা হয়। নিউমৰলজিত অৰ্থাৎ সংখ্যাতত্ত্বত 2025 বৰ্ষৰ ফল এই বছৰে আপোনাক আৱেগিক আৰু ভাৰসাম্যহীনতা দিব পাৰে। এতিয়া আমি পলম নকৰি এই 2025 বৰ্ষটোত আপোনাৰ সংখ্যা অনুসৰি আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য লাভ কৰোৱা হওক। এতিয়া আহোঁ 3 সংখ্যাৰ ব্যক্তিসকলৰ ক্ষেত্ৰত কেনে ফলাফল। যদি আপুনি যিকোনো মাহৰ 3, 12, 21 আৰু 30 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেন্তে আপোনাৰ ৰেডিক্স নম্বৰ হ'ব 3। 3 সংখ্যাক বৃহস্পতি গ্ৰহৰ সংখ্যা বুলি গণ্য কৰা হয় আৰু বৃহস্পতি গ্ৰহক অতি অভিজ্ঞ আৰু জ্ঞানী বুলি ধৰা হয়। এনে পৰিস্থিতিত 3 নম্বৰৰ প্ৰভাৱৰ বাবে অভিজ্ঞ আৰু জ্ঞানী ব্যক্তিও হ'ব পাৰে আপুনি। বৃহস্পতিক গুৰু উপাধি দিয়া হৈছে, যাৰ বাবে আপুনি কেৱল শিক্ষণত বিশ্বাস কৰাই নহয়, শিক্ষা দিবলৈও আপুনি খুবেই ভাল পায়। আপুনি বিষয় বুজি আনক বুজিবলৈ চেষ্টা কৰে। যদিও আপুনি অনুশাসনৰ মাজত বা ভিতৰত কাম কৰি ভাল পায়, কিন্তু কিবা কাৰণত এজন অযোগ্য ব্যক্তিয়ে আপোনাৰ তুলনাত উচ্চ পদবীত বহি আপোনাক জ্ঞান প্ৰদান কৰিলে আপুনি ভাল নাপায়। অৰ্থাৎ যোগ্য ব্যক্তিৰ পথ প্ৰদৰ্শন ভাল পায়, কিন্তু অযোগ্য ব্যক্তিৰ হস্তক্ষেপত আপুনি ভাল নাপায়। সাধাৰণতে আপোনাৰ সামৰ্থ্য আৰু অভিজ্ঞতাৰ বাবে প্ৰতিটো পৰিস্থিতিত কাম কৰি সুখী হৈ থাকিব পাৰে। যদি আপুনি হাঁহি ধেমালি কৰি ভাল পায়, তথাপিও ধেমালি কৰি থাকোঁতে কিবা অনুপযুক্ত হ'লে আপুনি একেবাৰে ভাল নাপায়। অৰ্থাৎ আপুনি সীমিত হাস্যৰস ভাল পায়। সাধাৰণতে আপুনি স্বভাৱতে ধৰ্মীয় ব্যক্তি হ'ব পাৰে। আপুনি হয়তো
দান বৰঙণি, ধৰ্মীয় যাত্ৰা আৰু ধৰ্মীয় কাম কাজৰ লগত জড়িত হ'লে আপুনি খুবেই ভাল পায়। আপুনি জ্যেষ্ঠ, বয়োজ্যেষ্ঠ, শিক্ষক আৰু ধৰ্মীয় ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰি তেওঁলোকৰ নিৰ্দেশনা মানিবলৈ আৰু পালন কৰিবলৈ আপুনি ভাল পায়। এনে পৰিস্থিতিত আপুনি ভাল অগ্ৰগতি লাভ কৰিব পাৰে। 2025 বৰ্ষত আপুনি মূলতঃ 1, 2, 3, 5 আৰু 9 নম্বৰৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব। 5 সংখ্যা নম্বৰৰ বাহিৰেও এইবাৰ আপুনি বেছিভাগ নম্বৰ ব্যক্তিসকলৰ লগত আপোনাৰ সম্পৰ্ক আৰু সমৰ্থন লাভ কৰিব। আনহাতে 1 নম্বৰে আপোনাৰ বাবে গড় ফলাফল দিব পাৰে। এইকাৰণেই আমি আপোনাক বিশেষভাৱে পৰামৰ্শ দিব বিচাৰিছোঁ যে এই বছৰ আপোনাক চাতুৰি কৰা ব্যক্তিসকলৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ কৰা হৈছে। আপুনি নিজেই এজন অভিজ্ঞ আৰু জ্ঞানী ব্যক্তি। এনে পৰিস্থিতিত যদি আপুনি কিবা এটা প্ৰমাণ নাপায়, তেন্তে সেই বস্তুটো বা সেই বিষয়টোৰ সন্দৰ্ভত আন কাৰোবাৰ পৰা পৰামৰ্শ কোনো ধৰণতে আপুনি ৰিস্ক লোৱাটো সঠিক নহ'ব। অৱশ্যে এই 2025 বৰ্ষই আপোনাক সামাজিক কাম কাজৰ বাবে বহু ভাল ফলাফল দিব পাৰে। সামাজিক দিশত উত্থাপন কৰাৰ কাম কৰিব পাৰে। এইবাৰ দেশ, সমাজ আৰু আপোনাৰ কল্যাণৰ বাবে কিছু পদক্ষেপ ল'ব পাৰে বা আগুৱাই আহি তেওঁলোকক সমৰ্থন কৰিব পাৰে। এইবাৰ আপুনি কিছু নতুন পৰীক্ষা নিৰীক্ষা কৰিব পাৰে। বিশেষকৈ এই বছৰ কিছু সৃষ্টিশীল কাম কৰিবলৈ আপোনাৰ ইচ্ছা থাকিব পাৰে। এই ধৰণৰ পৰীক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। আপোনাৰ বন্ধু বান্ধৱীৰ বাবেও এই বছৰ বিশেষ কিবা এটা কৰিবলৈ মন যাব। বন্ধুসকলেও আপোনাক সহায় কৰিবলৈ সাজু হ'ব পাৰে। অৰ্থাৎ যেতিয়াই প্ৰয়োজন হ'ব, আপোনালোকৰ আপোন মানুহৰ মাজত ইজনে সিজনৰ বাবে উপযোগী হ'ব। এইটো এটা অনুকূল কথা। বৰ্তমান সময়ত যেতিয়া মানুহে ইজনে সিজনৰ বাবে সময় উলিয়াব নোৱাৰে, এইবাৰ আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ বাবে সময় উলিয়াব পাৰিব। আপোনাৰ বন্ধুসকলেও আপোনাৰ বাবে সময় উলিয়ালে আপুনি বিশেষভাৱে সুখী অনুভৱ কৰিব পাৰে। 9 নম্বৰৰ সমৰ্থনে ইংগিত দিছে যে আপোনাৰ সংস্থাটোৱে নতুন শক্তি পাব পাৰে। অৰ্থাৎ আৰু কিছুমান মানুহে আপোনাক সমৰ্থন কৰিবলৈ আহিব পাৰে আৰু আপোনাৰ অভিজ্ঞতাই নতুন দিশলৈ গৈ বিশেষ কিবা এটা কৰিব পাৰে, আপোনাক অনুকূল কৰি তুলিব পাৰে। ভাই ভনী আৰু বন্ধু বান্ধৱীসকলে হয়তো আপোনাক সহায় কৰিবলৈ সাজু থাকিব। একে সময়তে 1 নম্বৰৰ প্ৰভাৱ আপোনাৰ বিৰোধী নহয়, সম্পূৰ্ণ সমৰ্থনতো নহয়। এনে পৰিস্থিতিত চৰকাৰ, প্ৰশাসন আৰু আদালত আদিৰ লগত জড়িত বিষয়বোৰত আপোনাৰ প্ৰচেষ্টা অনুযায়ী ফলাফল লাভ কৰি থাকিব। 2 নম্বৰৰ প্ৰভাৱে আত্মীয়ৰ সৈতে আপোনাৰ সম্পৰ্ক সাধাৰণতে অনুকূল কৰি ৰাখিব। যদি কোনো আত্মীয়ৰ পৰা বিশেষ সমৰ্থন নাথাকে, তেন্তে কোনো বিৰোধিতা নাথাকিব। অৰ্থাৎ ইজনে সিজনৰ প্ৰচেষ্টা আৰু কৰ্ম অনুসৰি সম্পৰ্ক উপভোগ কৰিব পাৰিব। সাধাৰণতে প্ৰেমৰ সম্পৰ্ক আৰু বিবাহিত জীৱনত সামঞ্জস্যতা সম্ভাৱনা আছে। এই বছৰ আৰ্থিক বিষয়ত আপুনি বহু ভাল কৰিব পাৰিব। অৰ্থাৎ সাধাৰণতে 2025 বৰ্ষৰ এই বৰ্ষটোৱে আপোনাৰ বাবে বহু ভাল ফলাফল দিব পাৰে। ক'ৰবাত শুনা যিবোৰ কথা, সেই কথাবোৰত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। একে সময়তে
যিবোৰ দৰকাৰী কাগজ পত্ৰ সেইবোৰ আপুনি সযতনে ৰাখক, যিবোৰ প্ৰয়োজন হ'ব। এই সাৱধানতা অৱলম্বন কৰাৰ পিছত এই বছৰ আপুনি বহুত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মাজে মাজে ছিনিয়ৰৰ পৰা পোৱা যি গাইডেঞ্চ সেইবোৰ কেকত আইচিং কৰাৰ দৰে কাম কৰিব। 3 নম্বৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এক বিশেষ প্ৰতিকাৰ, আপুনি আপোনাৰ কপালত কেশৰৰ তিলক নিয়মিতভাৱে ল'বলৈ চেষ্টা কৰক। হালধি মিহলি পানী নিয়মিতভাৱে সূৰ্য দেৱতাক আগবঢ়াওক। নিয়মিতভাৱে হনুমান চালিচা আবৃত্তি কৰক। এই আছিল এই 2025 বৰ্ষত 3 সংখ্যাৰ অৰ্থাৎ মূল সংখ্যা 3 হোৱা যিসকল ব্যক্তি তেওঁলোকৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপুনি আমাক অৱগত কৰাওক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।